আদৰৰ আচুৰ সহযোগ কৰিছে গতিকে মাহঁতক কবা তাইক লৈ যাতে চিন্তা নকৰে মনলৈ সন্দেহ আহিব লৈছে সন্দেহবোৰ দূৰ কৰিবলৈ হলে তুমি ডাক্তৰৰ লগত কথা পাতিব লাগিব মাইনীবাৰ পৰা বাৰু আপুনি টেবলেটকেইটা আনি দিব পাৰিব নেকি মাইনীক খুজিলেতো মাইনীয়ে দুবৰীয়া আজি অফিচ জইন কৰিব তাইৰ লগত বোলো কথা পাতো ফোন কৰি আছো ফোনটো ৰিচিভেই নকৰে এইটো অফিচ যোৱাৰ সময় কিবা কামত ব্যস্ত আছো চাগৈ সেইটো কথা ফোনটো ৰিচিভ কৰিওতো ক'ব পাৰে অৰুণা বাইদেউ কি বিচাৰি আছ নাই এই ৰুমটো চিজিল লগাইছো মোৰ ৰুমৰ কাপোৰখিনি অলপ চিজিল কৰি দিবিচোন হ'ব হ'ব হেল্ল' মই অফিচৰ পৰা ওলাইছিলোৱে তুমি আহিবলৈ লৈছানে নাই যামহে ইমান দেৰি কৰিছা যে তুমি গাটো মানে অলপমান বেয়া লাগিছিল সেইবাবে অলপমান ৰৈ দিলো গা বেয়া নেকি তোমাৰ এতিয়া কেনে পাইছা ভাল পাইছো এতিয়া ঠিক আছে আহা মই ৰৈ আছো আপুনিতো এতিয়া অফিচতে আছে এই জাষ্ট ওলাই আহিলো এটা কাম কৰক নহলে আপুনি অফিচতে অলপমান ৰৈ দিয়ক কিয় মই আমাৰ অফিচতে এপাক সোমাই যাব লাগিব অফিচলৈ গ'লে তোমাৰ দেৰি নহ'ব জানো নাই নহয় মই সোনকালেই ওলাই যাম তোমাৰ অফিচলৈ নগ'লে নহয় নেকি বাৰু আজি অফিচলৈ ওলাই গৈ মই যদি অফিচত এপাক নোসোমাওঁ ঘৰত কিবা সুধিলে মোৰ উত্তৰ দিবলৈ একোৱেই নাথাকিব ঠিক আছে দিয়া সোনকালে আহিবা মই মানে আকৌ অফিচলৈ সোমাই যাব বিচৰা নাই আজি ৰাতিপুৱা আহোঁতে মোৰ দেৰি হৈছিলে আহিন মেমে ঠিকছে গালি দিলে মানে ঠিক আছে বাৰু দিয়ক আহা দুবৰী এইকেইটা হয়নে চোৱাচোন চোৱা হয় তুমি ফটোকপি মাৰি লোৱা মই আকৌ গৈ পেলাই থৈ আহিবগৈ লাগিব নহয় নহ'লে আকৌ গোসানীয়ে হুলস্থুল লগাবহি ৰ'ব হেল্ল'
ভালে আছেনে? আছো। আপোনালোকৰ? ভালে আছো। মাজে সময়ে এখেতৰ অকণ গাটো বেয়া কৰি থাকে। ডক্টৰে এডভাইচ লৈ থকা নাই নেকি? না হৈ আছে। দুবৰীলে ফোন কৰিছিলে নেকি? নাই, তাইক দেখোন মাজে মাজে ফোন কৰা হয়েই। সেয়ে আপোনাকে ফোন কৰিম বুলি ভাবিলো। কথা এটা গম পাইছেনে? দুবৰী অফিচলৈ যাব নহয় এতিয়া। কথাটো শুনি ভালেই লাগিলে। অন্তত সমস্যাবোৰৰ পৰা অলপ আঁতৰি থাকিব পাৰিব। চিন্তাৰ পৰানো আৰু কেনেকৈ আঁতৰি থাকিব? মই ইমান চেষ্টা কৰিও চিন্তাৰ পৰা আঁতৰি থাকিব পৰা নাই। কিবা খবৰ পাইছেনে মনৰ? কালি দুবৰীয়ে তাক লগ পাইছিলে। ক'ত? কালি তাক মেডিকেল চেকআপলৈ GMCHলৈ আনোতে তাই লগ কৰি আহিলে। আগতে গম পোৱা হ'লে আমিও যাব পাৰিলোহেঁতেন। আমিয়ে গম নাপালো। তাই ক'ৰবালৈ যাওঁতে গম পাই বাহিৰে বাহিৰে লগ ধৰি আহিলে। উকিলৰ লগত কথা বতৰা হৈছেনে? মাজে সময়ে হৈ আছে। কি কৈছে তেওঁ? 3 দিনৰ পিছত ডেট পৰিব। সেইদিনাই জামিন ল'ব পৰা হ'ব বুলি আশা এটা কৰিছো আৰু কি হয় নাজানো। হ'ব, ভগৱানৰ ওপৰত বিশ্বাস ৰাখকচোন। আজিকালিতো ভগৱানৰ ওপৰত মোৰ একেবাৰে বিশ্বাস নোহোৱা হৈ গ'ল। তেনেকৈ কিয় কৈছে? ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলে তেওঁ কেতিয়াও আপোনাক বিপদত নেপেলায়। এতিয়া দেখোন আমি বিপদতেই আছো। এনেকুৱা এটা ঘটনা ঘটি যোৱাৰ পিছত আৰু ভগৱানৰ ওপৰতনো কি বিশ্বাস ৰাখিব? কথাবোৰ পজিটিভভাৱে লওকচোন আপোনালোকে। কিজানি আপোনালোকৰ ঘৰত ইয়াতকৈ ডাঙৰ কিবা বিপদ হ'বলগীয়া আছিলে। ভগৱানৰ ওপৰত বিশ্বাস ৰখাৰ বাবে চাগে ইমানতেই ৰ'ল। এতিয়া আৰু তেনেকৈয়ে সান্তনা ল'ব লাগিব। আহিবচোন কেতিয়াবা। মনটো বেছি বেয়া লাগিলে অকণমান বাহিৰলৈ ওলাই আহিলে মনটো ভাল লাগিব। আজিকালি দেখোন ক'তো ওলাই যাবলৈ মন নাযায়। আপোনালোকে আহিবচোন। দেউতাকৰ গাটো আকৌ মাজে মাজে বেয়া হৈ থাকে যে, সেইবাবে ক'তো ওলাই যাবলৈ অকণমান অসুবিধা হয়। ধনকে এবাৰ পঠিয়াম দিয়ক। সি এতিয়া কি কাম কৰি আছে বাৰু? তাৰনো আৰু কি কাম আছে, ঘৰতেই ইফাল সিফাল কৰি আছে আৰু। ক'তো একো চেষ্টা কৰা নাই নেকি? কৰিছে, ইণ্টাৰভিউ বহুত দিছে। ইণ্টাৰভিউ ভাল হোৱা বুলিও কয়, কিন্তু কি হয় জানো, তাক দেখোন পিছত কোনেও নামাতে। দেউতাকৰো ৰিটায়াৰমেণ্ট হ'ল। ক'ৰবাত কিবা এটা সৰু সুৰা কামত সোমাই থ'ব পাৰিলেও ভাল আছিলে, কিন্তু পৰাই নাই বুজিছেনে। প্ৰাইভেট কোম্পানীত কাম কৰিবনে? কৰিব, কিয় নকৰিব। তেনেহ'লে তাক দেখোন আমাৰ কোম্পানীতে সোমোৱাই দিব পাৰি। কিন্তু তাৰ অভিজ্ঞতা নাই নহয়। কাম কৰিলেহে অভিজ্ঞতা হ'ব। কাইলৈ তাক এবাৰ আমাৰ অফিচলৈ পঠাই দিব। ঠিক আছে, বহুত ধন্যবাদ দেই আপোনাক। ঘৰৰ মানুহক ধন্যবাদ নিদিয়ে নহয়, উভতাই লওক। ঠিক আছে, লৈছো বাৰু, থৈছো। ঠিক আছে, ৰাখিছো বাৰু। চাই থাকা আজি ডাঙৰ ৰহস্য এটা ফাদিল হৈ আছে। ভবামতে হ'লেতো ভালেই হয়। যদি মিছা হয় কথাটো, এনেই ছোৱালীজনীক সন্দেহ কৰা হ'ব। পাতিলো। কি ক'লে? কাইলৈ অফিচ যাবলৈ কৈছে। কেনেবাকৈ আমি সুবিধা লোৱা বুলি ভবা নাইতো। নাই, নাভাবে। মই কথাটোৰ প্ৰসংগটো উলিয়াইছিলোহে। তেখেতে নিজেই কাইলৈ জইন কৰিবলৈ ক'লে। এই দুবৰীক খবৰ দিলা নাই? নাই দিয়া। দি দিয়া আকৌ। তাই অফিচলৈ যাবলৈ সময় হৈছে নহয়, পিছত ফোন কৰি দিম। মই পাকঘৰৰ পৰা আহিছো ৰ'ব। বুঢ়ী, কম সাহস কৰি এই কামটো কৰি দেখালানে? কি এই কামটো কম সাহস লাগে নেকি কৰিবলৈ? তইহে অকলে কৰিব পাৰিম বুলি ভাবিছিলি নেকি? এই ডক্তৰক পিছে দেখুৱালে নে নাই? নাই, ফোন কৰাতকৈ অফিচলৈ যাওঁতে বোলে ডাক্তৰৰ তাত সোমাই যাম বুলি কৈছে। চাই থাকা আজি ডাঙৰ ৰহস্য এটা ফাদিল হৈ আছে। ভবামতে হ'লেতো ভালেই হয়। যদি মিছা হয় কথাটো, এনেই ছোৱালীজনীক সন্দেহ কৰা হ'ব। এইটো ডাঙৰ কথা নহয়, কথাটো আমাৰ তিনিটাৰ মাজত থাকিলেই হ'ল।
কথাবোৰ যদি আমাৰ ভবামতে হয় তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? এখন নতুন নাটকৰ আৰম্ভণি হ'ব তেতিয়া। ভালকে কচোন। কম আগতে কনফাৰ্ম কৰি ল'বলৈ দিয়া, তাৰপিছত বুজাই কম কথাটো। এই দুটা ফাইল অলৰেডি ক্লায়েণ্টক দিয়া হৈছেই। এতিয়া যদি কিবা অপশ্যন আছে, অকল গড়ভঙা প্ৰজেক্টটোৰ পৰাহে চান্স আছে। হয় নেকি? হেল্ল', হয় হয়, মই ভালে আছোঁ। এটা কাম কৰি দিব লাগিছিলে, 2খন বিল লাগিছিলে। এখন 100 বেগ চিমেণ্ট আৰু 2 টন ৰ'দৰ। হ'ব হ'ব, সেইটো হৈ যাব। আপুনি প্লিজ বিল দুখন আজিয়েই দিয়াৰ ব্যৱস্থা কৰি দিয়ক। ঠিক আছে। ছাৰ, ফাইলকেইটা চাই হ'ল নেকি? হৈছে। এই দুটা ফাইল তুমি নিব পাৰা। এটা ফাইল এতিয়াও কমপ্লিট হোৱা নাই। 2খন বিল আৰু এড কৰিব লগা আছে। নাই ছাৰ, মই ভালকৈ চেক কৰিছিলোঁ। আছে, তোমাৰ হয়তো কিবা খেলি মেলি হৈছে। মই অকণমান পিছতে তোমাক মেইল কৰি আছোঁ, তুমি এড কৰি দিবা। ঠিক আছে। তুমি এনেকৈ এই খুচুৰা টকাবোৰ বুটলি মোৰ সপোনবোৰ পূৰণ কৰিম বুলি ভাবিছা? খুচুৰা টকা নহয়, এই বিল দুখন এড কৰিলে প্ৰায় 2-3 লাখ মান টকা আমাৰ হাতলৈ আহিব। স্বীকাৰ কৰিলে মানুহে অকণমান ডাঙৰ স্বীকাৰ কৰিব লাগে। বেছি ডাঙৰ স্বীকাৰ কৰিলে ধৰা পৰাৰ ভয় থাকে। আমি এনেকৈ যদি সপ্তাহত 2-3খন বিল ছাবমিট কৰিব পাৰোঁ নহয়, তেতিয়াহ'লে মাহৰ শেষত আমাৰ হাতত এটা ভাল এমাউণ্ট আহিব। এইবোৰ কৰাতকৈ কোম্পানীটো কেনেকৈ আমাৰ নামত আনিব পাৰি সেইটো চিন্তা কৰা। সেইটোতো কৰিয়ে আছোঁ। এনেকৈ 2 টকা ঘটি লওঁচোন। অকণমান সাৱধানে কৰিবা। প্ৰজেক্টত কেনেবাকৈ লোকচান হ'বলৈ হ'লে তোমাক আৰু প্ৰজেক্ট নিদিব। এইবোৰ হিচাপ মই আগতেই কৰি থৈছোঁ। এইটো প্ৰজেক্টত কোম্পানীটোৱে নাই কমেও 1.5-2 কোটি টকা লাভ হ'ব। তাৰ পৰা যদি আমি 40-50 লাখ টকা লওঁ, তেতিয়াওতো কোম্পানীৰ লাভ থাকিব। 10টামান প্ৰজেক্ট যদি আমি এনেকৈ কৰিব পাৰোঁ, আমি চোন নিজাকৈ এটা ফ্লেটেই ল'ব পাৰিম। অকল ফ্লেটেই নহয়, তোমাৰ পচন্দৰ সেই ৰঙা অধিকাৰীখনো ল'ব পাৰিম। কিমান ভাল লাগিব নহয়নে? আমাৰ নিজৰ ফ্লেট থাকিব, গাড়ী থাকিব, আৰু কোম্পানীত থকা আমাৰ শ্বেয়াৰখিনিতো থাকিবই। এতিয়া কেৱল দুবৰীয়ে খেলি মেলি নকৰিলেই হ'ল। খেলি মেলি কৰিলে মেডিচিনৰ ড'জটো বঢ়াই দিম, তুমি চিন্তা নকৰিবা। দুবৰী কেতিয়া আহিলে অফিচলৈ? কেতিয়া আহিল মানে? তাইতো অহা নাছিল। তাই টেবুলত বহি কাম কৰি আছে। প্ৰেৰণাক কিবা ফাইল এটাৰ কথাও বুজাই আছে। তাই আকৌ কি ফাইল খুচৰি আছে? নাজানো। নাই, মই তাত চাকৰি নকৰোঁ। কিয় কিয় নকৰ চাকৰি? মই কি বাৰ সৈতে একেটা অফিচতে কাম কৰিম নেকি? কি হ'ব নকৰিলে? বায়ে মানুহৰ আগতে গালি পাৰি দিব। গালি খোৱা কাম তই নকৰিলেই হ'ল। তুমি বুজি নোপোৱা অ'। আৰু কি বুজিবলৈ আছে ধন? ঘৰৰ চব মানুহ তাতেই আছে। বা আছে, প্ৰেৰণা বা আছে। তাতে কি হ'ল? ভালহে, তই কামবোৰ শিকিব পাৰিবি ভালদৰে। প্ৰতিটো কথাই আহি ঘৰত লগাই থাকিব, কাৰোবাৰ লগত ভালকৈ কথাই পাতিব নোৱাৰি। অ', তাৰমানে তই কোনোবা ছোৱালীৰ লগত কথা পাতিবি, হিৰ' হ'ব খুজিছ? মা নহয় অ'। কথাটো তুমি বুজা নাই। বুজিবলৈ একো নোখোজো। মুঠতে কাইলৈ ৰাতিপুৱাৰ পৰা তই অফিচ যাব লাগিব। মা,
দুবৰী কেতিয়া আহিলে অফিচলৈ? কেতিয়া আহিল মানে তাইতো অহা নাছিল। তাই টেবুলত বহি কাম কৰি আছে। প্ৰেৰণাক কিবা ফাইল এটাৰ কথাও বুজাই আছে। তাই আকৌ কি ফাইল খুচৰি আছে নাজানো। ৰবাচোন। আবতো আহ দুবৰীয়া ফোন কৰিছিলে নেকি? নাই কৰা। তাই অফিচলৈ যাওঁতে ডাক্তৰৰ তাত সোমাই যাম বুলি কৈছিলে নহয়। খবৰ এটা কৰিবিচোন। দুবৰী তুমি কেতিয়া আহিলা? অঁ হ'ল অলপ সময়। প্ৰেৰণা ছাৰ তোমাক মই কিবা এটা কৰিব কৈছিলো নহয়। ছাৰ কৰি আছোঁ। তাই কিবা এটা খেলি মেলি পাইছে, সেইকাৰণে মই অলপমান চেক কৰি দিছোঁ। কিবা খেলি মেলি পালে মোক সুধিবা প্ৰেৰণা। দুবৰী আজি আহিছেহে, তাই কেনেকে জানিব বাৰু? আৰু দুবৰী তুমি আজি আহিয়ে কামত ধৰিব লাগেনে? মাইনীয়ে কৈছে তোমাৰ হেনো গাটোও বেয়া। যোৱা তুমি মাৰ কেবিনতে অকণমান ৰেষ্ট লোৱা। সেইকাৰণে লৰালৰিকে কামখিনি কৰি মই সোনকালে যাম বুলি ভাবিছোঁ। আৰে এইটো তোমাৰ নিজৰহে অফিচ, তুমি ইচ্ছা কৰিলে এতিয়াই যাব পাৰা। কিন্তু মায়ে সুধিলে? মাক মই বুজাই কম, তুমি চিন্তা কৰিব নালাগে। তোমাৰ যদি গা বেয়া তেনেহ'লে কিয় আহিছিলা? অহা 10 মিনিটেই হোৱা নাই। অহাৰ ইচ্ছা নাছিল, কথা এটাত লাগিহে আহিবলগীয়া হ'ল। কি কাম? ক'ম বাৰু পাছত। অলপ আগতে আপুনি কথাটো তেনেকেই কোৱা নাছিলেনে? দিছিলোঁ, কিন্তু সি যে তেনেকৈ ক'ব মই ভাবি পোৱা নাছিলোঁ নহয়। সি ভবামতে নহ'ব নহয়। নিজৰ ইচ্ছামতে সি সাংবাদিকগিৰি কৰিবলৈ গৈ কি কৰিলে আপুনি দেখিছেই নহয়। মই তোমালোকৰ অফিচৰ ওচৰই পালোঁ। মই আমাৰ ওচৰৰ তিনিআলিটোতে ৰৈ আছোঁ। আচ্ছা ঠিক আছে, মই গৈ আছোঁ ৰ'বা, ওচৰতে আছোঁ। ঠিক আছে বাৰু, আহক। কাইলৈ পৰা অফিচত যোৱা আৰু নিজৰ কাম কৰা। আৰু এইবাৰ যদি আকৌ কিবা অসুবিধা পোৱা এবাৰ ডাইৰেক্ট মাকক কৈ দিবা।